বড়ভূমিত অকলেই শক্তি প্ৰদৰ্শন কৰিব UPPLA। সোমবাৰে UPPLA ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। UPPLA প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছতেই বড়ভূমিত ব্যাপক চৰ্চা। বিজেপিৰ সৈতে মিত্ৰতাৰ আশাবাদ দি 7জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ UPPLৰ। তামুলপুৰত প্ৰাৰ্থিত্ব আগবঢ়াব প্ৰমোদ বড়োই। দতমাত প্ৰাৰ্থিত্ব প্ৰদান ৰাজু কুমাৰ নাৰ্জাৰী। গোসাইগাঁও সমষ্টিত অনিন্দ বসুমতাৰীক প্ৰাৰ্থিত্ব। কোকৰাঝাৰত প্ৰাৰ্থিত্ব আগবঢ়াইছে লৰেন্স ইছলাৰীয়ে। ভেৰগাঁও সমষ্টিত নেৰচন বড়োক প্ৰাৰ্থিত্ব। ওদালগুৰিত দীপেন বড়োক প্ৰাৰ্থিত্ব। বিজনীত কমল সিং নাৰ্জাৰীক প্ৰাৰ্থিত্ব। বড়োভূমিৰ 15টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব UPPLA। বড়োভূমিৰ বাহিৰৰো 6টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব UPPLA। দলৰ সিদ্ধান্তৰ মতেহে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে প্ৰমোদ বড়ো। আমাৰ দলে সিদ্ধান্ত লৈছে যে মই পাৰ্টি প্ৰেচিডেণ্ট হিচাপে ইলেকশ্যন কণ্টেষ্ট কৰিব লাগে আৰু এইবাৰ আমি বড়োলেণ্ডৰ ভিতৰত 15খন আসনত কণ্টেষ্ট কৰাৰ কাৰণে ঠিক কৰা হৈছে আৰু বাহিৰত প্ৰায় 6খন আসনৰ কাৰণে এটা প্ৰিপাৰেশ্যন চলি থকা হৈছে। বিভিন্ন দলৰ লগত মিত্ৰতাৰ সন্দৰ্ভত আলোচনা হৈ আছে যদিও নিজা শক্তিৰে নিৰ্বাচন খেলিবলৈ স্থিৰ সিদ্ধান্তৰে উপনীত UPPL। তেনেকুৱা মিত্ৰতা কৰা নাই, কিন্তু বিভিন্ন দলৰ লগত আলোচনা চলি আছে। যিহেতু আমি অকলে খেলিম, তো আমি যিকি নহওক দলৰ লগত কথা পাতিব পাৰোঁ, যিকি নহওক দলৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰোঁ। কথা হৈছে আমাৰ বিধায়ক জিকিব লাগে, অসম বিধানসভাত আহি থকা যি চৰকাৰখন বনাব লাগে আৰু তাত অসমৰ বিভিন্ন খিলঞ্জীয়া পিছপৰা জনগোষ্ঠীবিলাকৰ সমস্যাবিলাক মাত মাতাৰ লগতে বড়োলেণ্ড অঞ্চলৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা সিদ্ধান্ত ল'ব পৰাকৈ তাতে কাম কৰিব লাগে। বড়োভূমিত এইবাৰ খেলা দেখুৱাব UPPLA। তামুলপুৰৰ পৰা বিশ্বজিৎ দৈমাৰীয়ে নিৰ্বাচন খেলিলে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সমষ্টিটোত UPPLৰ আছে শক্তিশালী ভেটি। ইফালে 45 নং ভেৰগাঁও বিধানসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে BTCৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োক। দলীয় টিকেট লাভ কৰাৰ পাছতে বড়োৰ প্ৰতিক্ৰিয়া। বড়োভূমিত এইবাৰ দল নহয়, প্ৰাৰ্থী চাই ভোটদান কৰিব জনতাই। প্ৰতিদ্বন্দ্বিতা বুলি ক'লে ইয়াতে BPFৰ লগতে হ'ব, কাৰণ তেওঁলোকে এলায়েন্স হিচাপে খেলিব। বিজেপিৰ প্ৰায় কেণ্ডিডেট নাথাকিব, BPFৰ কেণ্ডিডেট থাকিব। যি কেণ্ডিডেটে নাথাকিব কিয় আমাৰ কাৰণে ফেক্টৰ নহয়। এতিয়া এই সমষ্টিবাসীয়ে কৈ আছে যে ইয়াত ভাল কেণ্ডিডেটটোহে চাম, আমি কোনো পাৰ্টি নাচাওঁ। আমি UPPLকো নাচাওঁ বা BPFকো নাচাওঁ বা BJPকো নাচাওঁ বা কংগ্ৰেছকো নাচাওঁ, যিকোনো পাৰ্টিটোকে আমি নাচাওঁ। আমি ইয়াতে প্ৰাৰ্থী চাম, কেণ্ডিডেটটোকে চাম। ভোটাৰৰ পৰা মোৰ কাৰণেতো কোনো জাতি নহয়, জাতি নাই, ধৰ্ম নাই, মোৰ কাৰণে কোনো অঞ্চল নাই। একে অঞ্চল, একে জাতি, একে ভাষা, একে মানে মানুহ। গতিকে ইয়াত কোনো বেলেগ বেলেগ নহয়। খৈৰাবাৰী লাষ্ট পাৰ্টত বৰ্ডাৰৰ প্ৰায় আদি কৰি লৈ পেলাই ভূটান সীমালৈকে যিমান জনগোষ্ঠী আছে সকলোৱে মোক মৰম দিব, আশীৰ্বাদ দিব, সমানে সহায় সহযোগ আগবঢ়াম। 1 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী হিচাপে অনিন্দ বসুমতাৰীক উৎসাহিত। দলীয় নেতাকৰ্মীসকলে অনিন্দ বসুমতাৰীক আদৰণি জনায়। টিকট লাভ কৰাৰ বাবে প্ৰমোদ বড়োক ধন্যবাদ অনিন্দ বসুমতাৰীক। শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মই বিশেষভাৱে ধন্যবাদ জনাম। আজি তেওঁৱে মোক নমিনেট কৰিছে। মূল প্ৰতিদ্বন্দ্বী নামটোতো মই এতিয়া ক'ব নোৱাৰিম, কিন্তু এনে দেখাত আমি BPF দলকে আমি মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছোঁ। মই আশাবাদী। মই তেওঁলোকৰে প্ৰাৰ্থী যোনজন আহিব, মই তেওঁক মানে বিপুল ভোটত পৰাজয় কৰিব পাৰিম বুলি। নতুন ৰণনীতি, নতুন পৰিকল্পনাৰে BPFক ধূলিসাৎ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে UPPL। UPPLৰ আগ্ৰাসী প্ৰভাৱে চিন্তাত পেলাইছে BPFৰ নেতাকৰ্মীক। ব্যুৰো ৰিপৰ্ট,
আসাম টাইমছ।